516 সংখ্যক মহাবীৰ চিলাৰায় দিৱস উদযাপন গুৱাহাটীৰ দিছপুৰ ছুপাৰ মাৰ্কেটৰ প্ৰতিমা বৰুৱা পাণ্ডে কলাকৃষ্টি প্ৰতিষ্ঠানত সদৌ-অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা সমিতিৰ আক্ৰাছু গুৱাহাটী মহানগৰ জিলা কোচ ৰাজবংশী সন্মিলনী মূল মহিলা আৰু যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত আৰু গুৱাহাটীবাসী ৰাইজৰ সহযোগত 516 সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰা হয়। চাওক গুৱাহাটীৰ পৰা বিশ্বজিৎ সাহাৰ এক বিশেষ ৰিপৰ্ট বিবি আছাম লাইভ। 1516 শতাব্দৰ বিশ্ব মহাবীৰ চিলাৰায় আমি জন্ম জয়ন্তী পালন কৰিছোঁ গুৱাহাটী মহানগৰ উদ্যোগত। লগতে আমাৰ লগত আছে সদৌ-অসম কোচ আক্ৰাছুৰ সংগঠনৰ সভাপতি সম্পাদক আৰু তেখেতসকলৰ সদস্যসকল। গতিকে আমি এটাই জানো, বিশ্ব মহাবীৰক আজি যি ধৰণে মোৰ উপযুক্ত বক্তাজনে কৈ গ'ল যে তেওঁক বীৰ হিচাপেহে আখ্যা দিছে, আমি বিশ্ব মহাবীৰ হিচাপে আমি বিচাৰোঁ। গতিকে পৃথিৱীত 3জন বীৰ আছিল বুলি তেখেতে উল্লেখ কৰিছে, ময়ো উল্লেখ কৰিছোঁ। ছাৰ আৰ্নল্ড টনবিয়ে এই কথা ঘোষণা কৰিছিল, ইংৰাজ সাহিত্যিক এজনে, বুৰঞ্জীবিদ এজনে। তাৰ ভিতৰত আছিল বিশ্ব মহাবীৰ চিলাৰায় এজন, দ্বিতীয় আছিল দক্ষিণাত্যত আমাৰ ছত্ৰপতি শিৱাজী, তৃতীয়তে আছিল নেপোলিয়ন বনাপাৰ্ট। গতিকে এইসকল 3জনকে বিশ্ব মহাবীৰ আখ্যা দিছিল। গতিকে আমিও ভাবোঁ ইয়াৰ পিছৰ পৰ্যায়ত বিশ্ব মহাবীৰ চিলাৰায় হিচাপে চৰকাৰে গণ্য কৰে। আৰু আমি আমাৰ যিটো উৎসৱ, এই উৎসৱটো বৰ সামগ্ৰিক গতিত আমাৰ আৰম্ভ হৈছিল। গতিকে আজি যিসকল বীৰ বীৰাংগনা আছিল তেখেতসকলৰ কিন্তু চৰকাৰে যথেষ্ট দিছে, প্ৰাধান্য দিছে। যেনে লাচিত দিৱস হওক, আমাৰ ভাই বন্ধু ৰাভা দিৱস হওক, কিন্তু আমাৰ চিলাৰায় দিৱসটো গলিয়ে হৈ উঠা নাই। গতিকে আজি ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটী মাজমজিয়াত আমি যেনেকৈ আজি তেখেতসকলৰ উদ্যোগত প্ৰচেষ্টাত এই কাৰ্যসূচীটো ল'ব পাৰিছোঁ। গতিকে আমি তেখেতসকলক ধন্যবাদ দিছোঁ। আৰু যিসকল ব্যক্তি আমাৰ মাজত উপস্থিত আছে সেই সকলোকে আমি ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী সময়ত যেন সকলোৱে আমাৰ লগত অংশগ্ৰহণ কৰে। গতিকে মই বিশেষ চিলাৰায়ৰ বিষয়ে নকওঁ, ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি চিলাৰায়ৰ বিষয়ে আলোচনা কৰিম মিটিঙত। ধন্যবাদ। আজি চিলাৰায় দিৱসৰ কেনেধৰণৰ আপোনাৰ আয়োজন আৰু কোন কেনেধৰণৰ অনুষ্ঠান? যিহেতু সদৌ-অসম কোচ ছাত্ৰ সন্থাৰ আৰু মহানগৰ জিলা কোচ ৰাজবংশী সন্মিলনী মূল আমি সকলোৱে মিলি আজি এই প্ৰতিমা পাণ্ডে বৰুৱা কৃষ্টি বিকাশ প্ৰতিষ্ঠানত প্ৰথমবাৰৰ বাবে 516 সংখ্যক চিলাৰায় বিশ্ব মহাবীৰ চিলাৰায় জন্ম জয়ন্তী ভাগ আমি আয়োজন কৰিছোঁ। এইটো কাৰণতে আমি ইয়াত আয়োজন কৰিছোঁ যিহেতু এটা সময়ত গুৱাহাটী বেলতলা ৰাজ্যৰ কোচ ৰজাৰ অধীনত আছিল আৰু এই বেলতলা ৰাজ্যত আমি যি ধৰণে দপদপাই থাকিব লাগিছিল সেইধৰণে আমি দপদপাই থাকিবলৈ সক্ষম হোৱা নাই। এইটো কাৰণতে হোৱা নাই, কালক্ৰমত বিভিন্ন বুদ্ধিজীৱী, বিভিন্ন বুৰঞ্জীৱীৰে আমাৰ যি বুৰঞ্জীৰ বিকৃত কৰি আমাৰ জনগোষ্ঠীটো যি পৰ্যায়ত আগবাঢ়ি যাব লাগে সেই পৰ্যায়ৰ পৰা আমাক দমন নীতি কৰা আমি দেখা পাওঁ। সেয়েহে আমি সদৌ-অসম কোচ ছাত্ৰ সন্থাৰ গুৱাহাটী মহানগৰ কোচ সন্মিলনী আৰু বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰ লগত একত্ৰিত হৈ আজি আমি গুৱাহাটী মাজমজিয়াত আমি বিশ্ব মহাবীৰ জনা চিলাৰায় জন্ম জয়ন্তী ভাগ আমি আয়োজন কৰিছোঁ। আমাৰ লক্ষ্য উদ্দেশ্য বিশ্ব মহাবীৰ জনাক আজিৰ তাৰিখত আপোনালোকে দেখা পায়, চৰকাৰে অলপ দিনৰ আগৰ পৰা চৰকাৰীভাৱে আয়োজন কৰিছে। এই এজন বিশ্ব মহাবীৰ যি অসমত বা আমাৰ যদি বিশ্ব মহাবীৰ জনা নোহোৱা হ'লে আজিৰ তাৰিখত আমি নামঘৰ বা আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দেখা নাপালোহেঁতেন। শংকৰদেৱ জীয়াই নাথাকিলেহেঁতেন আজিৰ তাৰিখত আমাৰ যে নামঘৰ হ'বলৈ পালে তাৰ আঁৰৰ অভিভাৱক স্বৰূপে আমি বিশ্ব মহাবীৰক আমি ধৰিব লাগিব। আমাক হয় শংকৰদেৱে আজিৰ তাৰিখত নামঘৰ গোটেই কৰিছে, যি প্ৰচাৰ প্ৰসাৰ কৰিব লাগিছিল কৰিছিল, কিন্তু তাৰ আঁৰৰ ব্যক্তিজন কোন আছিল? তাৰ আঁৰৰ ব্যক্তিজন বিশ্ব মহাবীৰ চিলাৰায়। আজি বিশ্ব মহাবীৰ চিলাৰায়ক অসমৰ বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যি ধৰণে তেওঁলোকক এই জন্ম জয়ন্তী ভাগত অংশগ্ৰহণ কৰিব লাগিছিল আমি দেখা নাপাওঁ। আমি আপোনালোকৰ মাধ্যমে সকলোকে অনুৰোধ জনাইছোঁ, আগন্তুক যাতে বিশ্ব মহাবীৰ জনা কোনো কোচৰ বীৰ নহয়, বিশ্ব মহাবীৰ জনা হ'ল বিশ্বৰ এজন বীৰ, সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে তেখেত বীৰ হয়। গতিকে এই আজিৰ পৰাই যাতে অসমৰ সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে যাতে যেনেকৈ বিশ্ব শংকৰ উৎসৱ যেনেকৈ আয়োজন কৰে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিভিন্ন নামঘৰ অনুষ্ঠান প্ৰতিষ্ঠানে, ঠিক তেনেকৈ বিশ্ব মহাবীৰ জনাৰ চিলাৰায় জন্ম জয়ন্তী দিনটোতো যাতে অসমই নহয়, ভাৰতবৰ্ষই নহয়, বিশ্বৰ প্ৰতিজন ব্যক্তিয়ে যাতে চিলাৰায় জন্ম জয়ন্তীৰ দিনা এগছি বেলেগ নহ'লেও বন্তি
প্ৰজ্বলন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। দ্বিতীয়তে এই বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী এনেকুৱা এটা দিন, আজি যদি আপোনালোকে সেইটো আমি সদৌ অসম কৃষি ছাত্ৰ সন্থা বা আমাৰ দুখ নহয়, এইটো বুৰঞ্জীৰ দুখ থাকি গ'ল। বিশ্ব মহাবীৰজনাৰ জন্মদিনটো এনেকুৱা এটা শুভ দিন যিটো মাঘী পূৰ্ণিমা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আয়োজন কৰে সকলোৱে। এই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান যদি আয়োজন কৰে, সেই অনুষ্ঠান প্ৰতিষ্ঠানত তেওঁলোকে চিলাৰায়ৰ জন্ম জয়ন্তীৰ কথা এটা শব্দ উলিয়াই আমি দেখা নাপাওঁ, খুব দুখ লাগে। গতিকে সেয়েহে মই অসম তথা ভাৰতবৰ্ষৰ সকলো প্ৰতিজন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজক চৰণ চুই সেৱা জনাইছোঁ, কাকুতি কৰিছোঁ, যাতে আজিৰ পৰা বিশ্ব মহাবীৰ জন্ম জয়ন্তী দিনটোত মাঘী পূৰ্ণিমাৰ দিনটোত সকলোৱে যি ধৰণে পালন কৰে তাৰ কাষতে হ'লেও বিশ্ব মহাবীৰ ফটো এখন ৰাখি তেখেতৰ নামত এগছি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।